মৰিগাঁও জিলা আহতগুৰি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভাৰত পেট্ৰল পাম্প শুভ উদ্বোধন। আহতগুৰিবাসী বহুদিনৰ এটা অভাৱ পূৰণ হয়। ভাৰত পেট্ৰল পাম্পটো আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য খগেন দাসে। উক্ত শুভ উদ্বোধনী অনুষ্ঠানত অঞ্চলৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উদ্বোধনৰ পিছতে গ্ৰাহকসকলক উপহাৰ আগবঢ়ায় ভাৰত পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী সঞ্জয় জৈনে। ভাৰত পেট্ৰল পাম্পটোত গ্ৰাহকৰ বাবে বিভিন্ন সা সুবিধা ৰখা হৈছে বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী সঞ্জয় জৈনে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, JNKD নিউজ। নেক্সট টাইম আমি ইয়াত স্পিড দিম, কিটা সোমাব, ঠিক আছে? আজিটো নৰ্মেল পেট্ৰল আছে। যিটো পেট্ৰল পাম্প আমি আজি অপেনিং কৰিলোঁ আৰু এইটো এটা হাইৱে পাম্প বুলি আমি কওঁ। হাইৱে পাম্পত আমি মেইনলি যেনেকুৱা আপোনাৰ ট্ৰাক ড্ৰাইভাৰ, আমাৰ দূৰলৈ গৈ থকা যেনেকৈ কাজিৰঙা বা আপাৰ আছামলৈ গৈ থকা কাষ্টমাৰবিলাকৰ কাৰণে কিছুমান আমি সুবিধা ইয়াত ৰখাটো মেণ্ডেটৰী হয়। সুবিধা যেনেকৈ আপুনি কয় টয়লেট, বাথৰুম, গা ধোৱা ব্যৱস্থা থাকিব লাগে। আৰু আমি কিছুদিনৰ পিছত ইয়াত আমি খোৱা এনেকুৱা সৰু ৰেষ্টুৰেণ্ট বা বস্তু বাহিনী কিবা কিনিব পৰা তেনেকুৱাও আমি ৰাখিম। আমাৰ ভাৰত পেট্ৰলিয়ামৰ অসমত ৩০০মান পেট্ৰল পাম্প আছে। তাৰ ভিতৰত এইটো এটা পেট্ৰল পাম্প আজি হৈ ওলাল। আৰু আমি সদায় আমাৰ এটা ফ'কাছ থাকে যে আমি এই হাইৱে পাম্পবিলাকত আমি গুৰুত্ব দিওঁ যেন। আৰু এই পাম্পৰ আপোনালোকে পেট্ৰল ডিজেল যিটো সেইটো আমি নুমলীগড়ৰ পৰা আনো আৰু ইয়াত এই পাম্পটো আমি ২৪ ঘণ্টা খোলা ৰাখিম। আৰু এই পাম্পত আমি বাকী যেনেকুৱা সুবিধাবিলাক আছে আপোনাৰ ধৰি লওক লুব্ৰিকেণ্ট, ইয়াত আপুনি মানুহে লুব্ৰিকেণ্ট কিনিব পাৰিব। ইয়াত মানুহে ইউৰিয়া ল'ব পাৰিব, ইউৰিয়াটো যিবিলাক ডিজেল গাড়ীত ব্যৱহাৰ হয়। আৰু আমি কিছুদিনৰ পিছতে ইয়াত মই সেইটো আজি ইন'গ্ৰেশ্যনৰ সময় চাই আছিলোঁ যে ইয়াত মটৰচাইকেল কিছুমান হাই এণ্ড যিবিলাক বাইক মানে দামী বাইকবিলাকো ইয়াত আহে আৰু কিছুমান দামী গাড়ীও আহিব ইয়াত। তাৰ কাৰণে আমি প্ৰিমিয়াম যিটো পেট্ৰল, যিটো আমি স্পীড বুলি কওঁ, সেইটো আমি কিছুদিনৰ পিছত ইয়াত লঞ্চ কৰিম। ধন্যবাদ। আজি সঁচাকৈ এটা ভাল লাগিছে, কিয়নো সঞ্জুজন বুলি কোৱাৰ লগে লগে এজন বিশিষ্ট ব্যক্তিৰ মানে ছবি আমাৰ মনলৈ আহে, সহজ সৰল ব্যক্তি। আৰু এই ব্যক্তিজনৰ নেতৃত্বতে ইয়াত আমাৰ আহতগুৰিত অঞ্চলত এটা পেট্ৰল পাম্প আজি ইয়াত অপেনিং কৰা হ'ল। আৰু মোৰ দৃঢ় বিশ্বাস এই মানুহজন যেনেকুৱাকৈ সততাৰে চলি জাগিৰোডত এটা সুনাম কঢ়িয়াই আনিছে বা তেখেতৰ এটা বিশ্বাসযোগ্য এটা মানে নাম এটা আছে, সেই হিচাপত মই ভাবোঁ পেট্ৰল পাম্পৰ ক্ষেত্ৰতো তেওঁলোকে এটা মানে বিশ্বাসযোগ্যতা আনি ৰাইজক দিব বুলি এটা দৃঢ় বিশ্বাস। আৰু এই ক্ষেত্ৰত সঞ্জুজন বহুত দূৰ আগুৱাই যাব বুলি এটা বিশ্বাস। আৰু জাগিৰোডৰ আশে পাশে এনেকুৱা এটা পেট্ৰল পাম্প হোৱাই আহল বহল বা লেট্ৰিন বাথৰুম এইবিলাকৰ সুবিধা থকা এটা পেট্ৰল পাম্প আমাক সঁচাকৈ প্ৰয়োজন। কাৰণ দূৰ দূৰণিৰ গাড়ীবিলাকো ইয়াত আহি ইয়াত অন্ততঃ নিজৰ সা সুবিধাখিনি যেতিয়া পাব, ইয়াতে পেট্ৰল ভৰিবলৈ সকলোৱে এটা উৎসাহ পাব। আৰু আমাৰ স্থানীয় ৰাইজসকলেও এটা উপকৃত হ'ব। কাৰণ কিয়নো পেট্ৰল পাম্প বুলি কোৱাৰ লগে অলপ বহুত দূৰলৈকে যাব লাগে। ইয়াত আহতগুৰি অঞ্চল বা নেলি অঞ্চলৰ মানুহখিনিও আহি ইয়াত এটা বিশ্বাসযোগ্য প্ৰতিষ্ঠান এটাত পেট্ৰল ভৰাবলৈ পাব বুলি আশাবাদী।